Hello friends, welcome to my YouTube channel Partho Mesloi. Azir video আছে খুবই গুরুত্বপূর্ণ ইনফরমেশন হেকানে ভিডিওটো কাইন্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু নতুনকে যিসকল বন্ধুৱে মোৰ ভিডিও চাই আছে আপোনালোকৰ যদি মোৰ ভিডিওটি চাই ভাল লাগে আৰু আগন্তুক দিনতে মোৰ ভিডিওসমূহ চাব বিচাৰে তেনে হলে এই YouTube চেনেলটি সাবস্ক্ৰাইব কৰি লব যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই অনুৰোধ কৰিম মোৰ ভিডিওটি চোৱাৰ পাছত আপোনালোকৰ যদি ভিডিওটি ভাল লাগে কাইন্ডলি লাইক এটা দিবলৈ নাপাহৰিব সো বন্ধুসকল এতিয়া ভিডিওটো আৰম্ভ কৰো ভিডিওটিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ মই দিবলৈ ওলাইছো আপোনালোকে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড হয় বন্ধুসকল ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ডৰ ফালৰ পৰা যেটো টেকনিশিয়ান পোষ্টৰ বাবে ভ্যাকেন্সি ওলাইছিল যত এপ্লাই কৰাৰ অন্তিম তাৰিখ হৈছে 16 অক্টোবৰ 2024 তাত এমপ্লয়মেন্ট নোটিফিকেশন নাম্বাৰটো আছিল CEN নাম্বাৰ 02/2024 টোটাল পোষ্টৰ সংখ্যা আছিল 14298 তাত টেকনিশিয়ান গ্ৰেড 1 টেকনিশিয়ান গ্ৰেড 3 আৰু টেকনিশিয়ান ওয়ার্কশপস এন্ড প্রোডাকশন ইউনিটেৰ বাবে যেকল এপ্লাই কৰিছিলে তাওলুকৰ বাবে অত্যন্ত ভাল খবৰ ইতিমধ্যে এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰি লব পাৰিব মোৰ এটো ভিডিও চোৱাৰ পাছত এটো ভিডিও ডেসক্ৰিপশন বক্সত যাব তাত আপোনালোকে টেকনিশিয়ান গ্ৰেড 1 আৰু টেকনিশিয়ান গ্ৰেড 3 ৰ এডমিট কাৰ্ড ডাউনলোড কৰাৰ বাবে অনলাইন লিংক লাভ কৰিব তাৰ যোগেদি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি লব পাৰিব সো বন্ধুসকল এইটো হৈছে আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ চাকৰিৰ লগত জড়িত বেষ্ট অফ লাক যিসকলে এপ্লাই কৰিছিলে ভালকে পৰীক্ষা দিয়ক আপোনালোকে সিলেক্ট হ'ব এটো হৈছে আজিৰ ফাৰ্স্ট গুৰুত্বপূৰ্ণ খবৰ এতিয়া আহিছো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰলৈ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে অৰুণোদয় আঁচনিৰ বাবে যে গ্ৰাম্য সভাসমূহ যে অনুষ্ঠিত হৈ আছে হেতুৰ অৰ্থ কি বহুতে মোক খুদিছিলে যে সভাসমূহ মানে কি ধৰণৰ সভা হ'ব কথাটো হৈছে গ্ৰাম্য সভা হৈছে এই সভাখনৰ মাধ্যমে কোন সকল ব্যক্তিয়ে অৰুণোদয় আঁচনিটো লাভ কৰাৰ বাবে উপযুক্ত হয় সেই অঞ্চলৰ এটো নিৰ্ধাৰণ কৰা হ'ব এটো বাছনি কৰা হ'ব অৱশ্যে অৰুণোদয় আঁচনি কোনে কোনে লাভ কৰিব তাৰ বাবদ কিন্তু চৰকাৰে ইতিমধ্যে গাইডলাইনছ প্ৰভাইড কৰি দিছে কোন সকলে এপ্লাই কৰিব পাৰিব আৰু কোন সকলে এপ্লাই কৰিব নোৱাৰিব সেই গাইডলাইন অনুসৰিহে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা বা অৰুণোদয় আঁচনিৰ বাছনি প্ৰক্ৰিয়াৰ মাধ্যমে বাছনি হ'ব তেওঁলোকে সিলেক্টেড হ'ব সো এতিয়া হৈছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন ধৰক আগৰ পৰাই ৰেশন কাৰ্ড আপোনাৰ আছে ইতিমধ্যে বা আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছিল কিন্তু আপোনাৰ ঘৰত কোনো চৰকাৰী চাকৰি কৰা মানুহ তেতিয়া নাছিলে কিন্তু এতিয়া যদি আপোনাৰ ঘৰত কোনোবা চৰকাৰী চাকৰি লাভ কৰিলে ধৰক মহিলাগৰাকীৰ লৰাই এতিয়া চৰকাৰী চাকৰি লাভ কৰিলে এতিয়া কিন্তু সেই মহিলাগৰাকী অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ সুবিধা মানে এপ্লাই কৰিব নোৱাৰিব এটো কিন্তু গাইডলাইনছত পৰে এটো এটা গুৰুত্বপূৰ্ণ কথা আগতে পূৰ্বে যিসকল মহিলা অৰুণোদয় আঁচনি লাভ কৰি আছিল তেওঁলোকৰ পৰা বহুতে বঞ্চিত হ'ব কিয়নো যাৰ ঘৰত চাকৰি ইতিমধ্যে লাভ কৰিলে আৰ্থিক অৱস্থা আগতকে উন্নত হ'ল তেওঁলোকে এটো আঁচনিৰ পৰা এতিয়া বঞ্চিত হ'ব তেওঁলোকৰ যেহেতু আৰ্থিক অৱস্থা ভাল হ'ল এতিয়া চৰকাৰে এই আঁচনিৰ সুবিধা আন এজন মহিলাক দিব যে যিসকলে এতিয়ালৈ আঁচনিৰ সুবিধা লাভ কৰা নাই বা এতিয়ালৈ আৰ্থিক অৱস্থাটো উন্নত নহয় আৰ্থিক অৱস্থা দুৰ্বল তেওঁলোকক সো এনেকুৱা গাইডলাইনছৰ মাধ্যমেহে অৰুণোদয় আঁচনিৰ সুবিধাখিনি লাভ কৰিব আৰু যাৰ ঘৰ চাৰিচকীয়া বাহন আছে তেওঁলোকক কিন্তু অৰুণোদয় আঁচনিত এপ্লাই কৰিব নোৱাৰিব এটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন সো বন্ধুসকল 1 ৰেশন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয় আঁচনি এটো মনত ৰাখিব ধন্যবাদ